নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি এটা বিশেষ বিষয় আলোচনা কৰিম। সেইটো হ'ল হাতৰ ওপৰত হস্তৰেখাৰ ওপৰত বিচাৰ কৰিম। আৰু হস্তৰেখাৰ ওপৰত বিচাৰ কৰোঁতে মই বিশেষকৈ ভাগ্যৰেখাৰ ওপৰত এটা বিশেষভাৱে আলোচনা কৰিম। কাৰণ আমাৰ জীৱনত সাধাৰণতে ভাগ্যই মূল বস্তু। আমি কওঁ যে ভাগ্য ভাল থাকিলে দাল দৰিদ্ৰ ঘৰত জন্ম ল'লেও ৰজা হয়, কথা আছে। আৰু ৰজায়ো দৰিদ্ৰ হয়। এই ভাগ্য বোলা বস্তুটো এটা খুব স্পৰ্শকাতৰ বিষয়। যিহেতু আমি ভাৰতীয় মানুহ, ভাৰতীয়সকল ভাগ্য বিশ্বাসীসকলে জানে। মানে দুই এজনে ক'ব পাৰে, তুমি নকওঁ মই। ভাগ্য বোলা বস্তু একো নাই বুলিও ক'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু নাই বুলি ক'লেও আমি এনেকুৱা কেতিয়াবা পৰিস্থিতিত পৰি যাওঁ, শেষ মুহূৰ্তত আমি স্বীকাৰ কৰিব লগা হয় যে মোৰ ভাগ্যখন বেয়া আছিল। আমি চাব পাৰে, বহুত দেখিছোঁ লাষ্ট মুহূৰ্তত কৈ স্বীকাৰ কৰিব লগা হয় ইমান ভাগ্য মোৰ ইমান বেয়া নে, সেইকাৰণে কৈছোঁ। কিন্তু কথা হ'ল যে আমাৰ বিভিন্ন বিচাৰৰ ভিতৰত বিশেষকৈ ফলিত জ্যোতিষ আপোনালোকে পাইছে আমাৰ সাধাৰণতে। গতিকে তাৰ বাহিৰেও হস্তৰেখা আছে বিচাৰ, তাৰ বাহিৰেও আছে সামুদ্ৰিক এটা আছে বিভাগ, সামুদ্ৰিক বিভাগ, য'ত হস্তৰেখাও সোমাই গৈছে, তাৰ লগত গোটেই অংগ প্ৰত্যংগ সোমাই গৈছে। এজন মানুহৰ অংগ প্ৰত্যংগ অৰ্থাৎ মূৰৰ চুলিৰ পৰা একদম ভৰিৰ তলিলৈকে গোটেইখিনি বিষয়বস্তু সামৰি আন এটা বিষয়বস্তু বিচাৰ চলি আছে, কৰিও আছে, আজিও কৰে। সেইটো সামুদ্ৰিক বিদ্যাৰ অন্তৰ্ভুক্ত কৰে। আৰু হস্তৰেখাটো আছেই, আৰু তাৰ বাহিৰে হস্তৰেখা ছেপাৰেটকৈও আছে আৰু সামুদ্ৰিক বিদ্যাৰ লগতো সোমাই আছে। গতিকে হস্তৰেখা বিচাৰ এটা খুব সহজ বেপাৰ নহয়, বহুতে ভাবিব পাৰে। হস্তৰেখা বিচাৰ কৰিব যাওঁতে সাধাৰণতে এটা কথা মোক বাৰে বাৰে সোধে যে কোনখন হাত চাম। সঁচা কথা এটা কথা কওঁ যে আপোনালোকে যদি পুৰুষ হয় সোঁহাতখন চাব আৰু মহিলা হ'লে বাওঁহাতখন চাব, আৰু প্ৰয়োজন সাপেক্ষে দুয়োখন চাব লাগে। কথা এটা তাৰ লগতো এটা সংযোগ কৰি দিছোঁ। কেতিয়াবা দেখা যায় যে এজন জাতকৰ কুণ্ডলীত সুন্দৰ যোগ চলি আছে, কিন্তু ফল একো নাই। ইয়াৰ মূল কাৰণ থাকিল দুটা। কিন্তু কথা আছে যে হাতৰ ৰেখাই মিছা নকয়। সেইকাৰণে যদি আপোনাৰ কুণ্ডলীৰ ৰাজযোগ থাকে, কোৱা যায় ৰাজযোগ খুব ভাল যোগ, ৰাজযোগ থাকে, যদি হাতৰ ৰেখাত যদি ভাগ্য ৰেখা নাথাকে বা ৰবি ৰেখা নাথাকে, তেনে ডাইৰেক্ট গম পোৱা যাব যে আপোনাৰ জন্ম সময়টো ফুল হৈ আছে, তাৰ লগত ইয়াৰ সংযোগ আছে। আপোনালোকক কৈ দিলোঁ। সেইকাৰণে একচুৱেলি হাতৰ ৰেখাটোও জনাটো অত্যন্ত দৰকাৰ বিশেষকৈ, আৰু নিজেও জনাটো দৰকাৰ। নিজেও চাই লওক আপোনালোকে। মই আজি ভাগ্যৰেখাৰ ওপৰত কৈ দিছোঁ। গতিকে ভাগ্যৰেখা কোনডালক কয় যে যিডাল ৰেখা বিশেষকৈ আমাৰ মণিবন্ধনৰ পৰা যিডাল ৰেখা আপোনাৰ শনিৰ ক্ষেত্ৰলৈ যায়, এই ক্ষেত্ৰত আহি গ'ল শনিৰ ক্ষেত্ৰত, জানিব লাগিব। আৰু যিসকলে আগৰ কিছুমান ভিডিঅ' চাই আছে সেইসকলে নিশ্চয় গম পায় শনিৰ ক্ষেত্ৰ কোনখিনি। তাৰ আগত বাৰে বাৰে মই কৈছোঁ, দুই এটা মাজে মাজে দিওঁ মই হস্তৰেখাৰ ওপৰত। শনিৰ ক্ষেত্ৰটো হ'ল যিটো আমাৰ মধ্যমা আঙুলিৰ তলৰ যিখিনি ঠাই, সেইখিনি শনিৰ ক্ষেত্ৰ বুলি কয়, মুখ্য কথা। আৰু কথা হ'ল ভাগ্যৰেখা কেতিয়াবা বৃহস্পতিৰ ক্ষেত্ৰতো যাব পাৰে। আৰু ভাগ্যৰেখাৰ বিশেষকৈ ক'ৰ পৰা উঠিব কোনো নিৰ্দিষ্ট বিন্দু নাই। প্ৰত্যেকৰে হাতৰ ৰেখা ভাগ্যৰেখা পাৰ্থক্য আছে। কিছুমানৰ ভাগ্যৰেখা দেখাও নাপায়, নাথাকেও দেখাত। সেইবিলাকৰ এতিয়া কি হয় যে চাব লগা হয় ৰবি ৰেখা।
কাৰণ ৰবি ভাগ্যৰেখা নাথাকে ৰবি ৰেখা থাকে তেতিয়াহ'লে সেই জাতক সাধাৰণতে বহু ক্ষেত্ৰত যশমান পায়, কিন্তু তাৰ ভাগ্য নিজৰ ভাগ্য নিজে কৰা বুলি যিটো কয়, অৰ্থাৎ কষ্ট কৰিব লগা হয়। আৰু যিসকলৰ সবল ভাগ্যৰেখা থাকে সেইসকলৰ কষ্টটো কম হয়। পাৰ্থক্য সেইখিনিতে যিহেতু মই ক'লোঁ যে আপোনালোকৰ মই কৈ দিছোঁ আৰু এবাৰ আপোনালোকৰ এতিয়া সুবিধাটো হ'ব। এইডাল আমাৰ আয়ুস ৰেখা, যিটো আপোনাৰ এই বৃহস্পতি ক্ষেত্ৰত এইখিনি ইয়াৰ পৰা এনেকৈ যেতিয়া এই শুক্ৰ ক্ষেত্ৰত কাভাৰিং কৰি আহিছে এইটো আয়ুস ৰেখা। এইডাল আপোনাৰ যিডাল আয়ুস ৰেখাক আশ্ৰয় কৰি অথবা বৃহস্পতিৰ ক্ষেত্ৰত আহিব পাৰে, অলপ কিবা গেপছ হয়, সেইডালক কোৱা হয় শিৰোৰেখা বা মস্তিষ্ক ৰেখা, আৰু এইডালক কোৱা হয় হৃদয় ৰেখা। এই কি তিনিডাল ৰেখা থাকেই সকলোৰে, কাৰণ যদি তিনিডাল নাথাকিলে কি ভাগ্য বিচাৰ কৰিব কথা আছে। সেইকাৰণে তিনিডাল ৰেখা থাকিব, বাকীখিনি আনুষংগিক হৈ থাকে। তাৰ ফলত মেইন থাকিল ভাগ্যৰেখাডাল আমাৰ অতি গুৰুত্বপূৰ্ণ কথা কোৱা আছে। মই এতিয়া ক'ম কেইটামান খুব সবল ভাগ্যৰেখাৰ বিষয়ে, বাকীখিনি মই নকওঁ। কেৱল আজি মই ক'ম আপোনালোকক কেইটামান সবল ভাগ্যৰেখা, যি এটা ভাগ্যৰেখা থাকিলে এজন জাতক বা জাতিকে জীৱনত এদিন হ'লেও উন্নতি লাভ কৰিবই, ঠিক সেনেকুৱা ৰেখা কেইটামানৰ বিষয়ে ক'ম। আগতে কৈছিলোঁ বহুত দিন আগত, হয়তো বহুত নতুন মোৰ বহুত ছাবস্ক্ৰাইবাৰ আছে, সেইসকলে হয়তো গম নাপায় কাৰণ নতুন নতুন ভিডিঅ' আহি আছে। সেইকাৰণে মই আকৌ এই বিষয়ে অলপ কিছু কেইদিনমান কৰিম। এই ৰেখা যিসকলে ইণ্টাৰেষ্ট আছে সেইসকলে ছাবস্ক্ৰাইব কৰি ৰাখি দিব, আপোনালোকে কিছু কথা পাই যাব। মই ক'ব গৈছোঁ যে এতিয়া আপোনাৰ যাৰ হাতত যদি মণিবন্ধ কোনটো এইকেইটাক কোৱা হয় মণিবন্ধ, এই মণিবন্ধ বুলি কোৱা হয় এইটো। এই মণিবন্ধ পৰা যদি এই ৰেখা এডাল উঠি এইডাল আয়ুস ৰেখা অলপ দূৰৰ পৰাই হওক এনেকৈ ওপৰৰ ফালে ঊৰ্ধ্বমুখী হৈ যদি এই শনিৰ ক্ষেত্ৰ পায়, তেনেহ'লে সেই জাতকসকল কোৱা হয় অতি ভাগ্যৱান, ধৰ্মপৰায়ণ হয়। গতিকে সেই জাতকসকল অতি ভাগ্যৱান হয় যদি এই মণিবন্ধৰ পৰা বন্ধনৰ পৰা যদি আপোনাৰ শনিৰ ক্ষেত্ৰ পায়। আনহাতে দেখা যায় ভাগ্যৰেখা কৈছোঁ যে নিৰ্দিষ্ট সেনেকুৱা নহয়, কিন্তু লক্ষ্য কিন্তু শনিৰ ক্ষেত্ৰ আৰু বৃহস্পতিৰ ক্ষেত্ৰ হ'ব পাৰে। যদি সেইদৰে যদি কোনোবা জাতকৰ ভাগ্যৰেখা, আপোনালোকক কৈ দিছোঁ, কোনো জাতকৰ যদি ভাগ্যৰেখাডাল ধৰক আপোনাৰ বন্ধনৰ পৰা নগৈ আপোনাৰ এইখিনিক কোৱা হয় শুক্ৰৰ ক্ষেত্ৰ, এইখিনি জেগা কালেকশ্যন, এইখিনিক কোৱা হয় চন্দ্ৰৰ ক্ষেত্ৰ। যদি এই চন্দ্ৰৰ ক্ষেত্ৰৰ পৰা এনেকৈ গুচি যায় তেতিয়া কোৱা হয় সেই জাতকৰ ভাগ্য শুভ, ভাগ্যৱান সেইবিলাক। কিন্তু সেইসকল জাতকৰ ক্ষেত্ৰত কি কোৱা হৈছে যে সেই জাতকসকল সাধাৰণতে আনৰ পৰা সহায় পাইহে আপোনাৰ ভাগ্যোন্নতি কৰিব পাৰে, আনৰ আশ্ৰয় পাবই সহায়। সেইবিলাক জাতক আনৰ সহায় পাবই, যেনেকৈ নহওক পাবয়ে, ক'ব নালাগে আমি পাই যাব। উপযচি আপোনাক সহায় কৰিব কোনোবাই আহি পেলাই, আপোনাৰ ভাগ্যোন্নতি আনৰ সহায়ত আগবাঢ়ি যাব। দ্বিতীয়তে এই ৰেখাডালে আন এটাকো সূচায়, যদি থাকে এনেকৈ কেতিয়াবা আপোনাৰ দেখা যায় ডবল হৈ থাকে, ডবল থাকিলে আৰু ভাল। এতিয়া এই ৰেখাডালে আন এটাও ইংগিত কৰে যে আপোনাৰ বিবাহৰ পিছত, আপুনি বিয়া বাৰু কৰাৰ পিছতহে ভাগ্যোন্নতি হয়, স্পেচিয়েল ভাগ্যোন্নতি হয়। আনৰ সহায়ত ভাগ্যোন্নতি হ'ব, কিন্তু বিবাহ কৰাৰ পিছত স্পেচিয়েলভাৱে আকৌ ভাগ্যোন্নতি এইবিলাকত গুচি যায়। গতিকে এই চন্দ্ৰৰ ক্ষেত্ৰৰ পৰা যোৱা ভাগ্যৰেখাডালে সেইটোকে সূচায়, সেইটো অত্যন্ত শুভ ভাগ্যৰেখা বুলি হস্তৰেখাত মানি অহা হৈছে। যদি কোনোবা জাতকৰ, কৈ দিছোঁ, কোনোবা জাতকৰ ভাগ্যৰেখাডাল ধৰক ইয়াৰ পৰা এইটো গ'ল, গতিকে আপোনাৰ ধৰক ভাগ্যৰেখা এনেকৈ আপোনাৰ ধৰক ইয়াৰ পৰা উঠিলে, ইয়াৰ পৰা উঠি এনেকৈ যদি বৃহস্পতিৰ ক্ষেত্ৰ পায়, এইটো বৃহস্পতিৰ ক্ষেত্ৰ, ভাগ্যৰেখাডাল যদি ইয়াৰ পৰা উঠি যদি বৃহস্পতিৰ ক্ষেত্ৰ পায় তেতিয়াহ'লেও কি হয়, সেই জাতক
অতি বিদ্বান হয় আপোনাৰ আৰু অতি জ্ঞানী, তাৰ লগত ধৰ্মাপৰায়ণ ব্যক্তি হয়। আৰু এইসকল জাতক জাতিকা যিটো আমি ন্যায়াধীশ বুলি কওঁ, বিচাৰ ন্যায়াধীশসকলৰ এই ৰেখাডাল প্ৰায় দেখা যায় যিসকল, কাৰণ যিসকলে বিচাৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ যাব সেইসকলৰ এই ৰেখাডাল থাকে, তেতিয়াই ন্যায় বিচাৰ কৰিব পাৰে। কাৰণ বিচাৰসকলে সদায় ন্যায় বিচাৰ কৰিব লগা হয়। সেইকাৰণে কোৱা আছে যদি এই ভাগ্যৰেখা যদি বৃহস্পতিৰ ক্ষেত্ৰত হৈ পায় তেতিয়াহ'লে সেই জাতক ন্যায়পৰায়ণ হয়, বিচাৰক হয়। যিনো মেল মিটিঙতো বিচাৰ কৰিব, বহুত মানুহ থাকিব, কিন্তু নিৰ্দিষ্ট এজন মানুহে বিচাৰত মূল মানুহ থাকে যিয়ে ৰায় দিয়ে। কিন্তু এই যদিও কথা আছে যে আপুনি জাজ নহ'ব পাৰে, আপুনি শিক্ষা দীক্ষা কিবা কাৰণে নাপাব পাৰে, কিন্তু আপোনাৰ বিচাৰ বুদ্ধিটো আনৰ তুলনাত খুব মানে এটা ভাল। সকলে কয় যে মানে মানুহজন খুব সুন্দৰভাৱে বিশ্লেষণ কৰি বিচাৰটো দি দিছে তাই। গতিকে এইসকল জাতক জাতিকাৰ এইটো গুণ থাকি যায়, আৰু ধৰ্মক বিশ্বাস কৰে, ন্যায়পৰায়ণ হয়। গতিকে আৰু দ্বিতীয়তে এই বৃহস্পতিৰ ভাগ্যৰেখা বৃহস্পতিৰ ক্ষেত্ৰত গ'লে কোৱা আছে যদি সেই জাতক যদি ডাল দৰিদ্ৰ ঘৰত জন্ম লাভ কৰে তথাপিও ভাগ্যৰ জোৰত, এই ভাগ্যৰেখাৰ জোৰত ভাগ্যোন্নতি কৰিবই। সেইটো হ'ল স্পেচিয়েল, চাব লগা হয়। আমি কেতিয়াবা এইটো দেখা যায়, খুব কম পাব, প্ৰায় শনি ক্ষেত্ৰতে যায়। কিছুমানতো কৈছোঁ যে কিছুমানৰ আগত যাব, কিছুমানৰ পিছত যাব। গতিকে এইটো হ'ল বৃহস্পতিৰ যোৱা ভাগ্যৰেখাৰ ক্ষেত্ৰত কথা কৰিলে আপোনাৰ এই যিটো মই কৈছোঁ অলপ আগতে চন্দ্ৰ ক্ষেত্ৰ যোৱা ভাগ্যৰেখাডাল যদি আৰু সহায়ক ভাগ্যৰেখাটি এনেকৈ থাকে, ইয়াৰ পৰা থাকিল আৰু ইয়াৰ পৰা থাকিল, এতিয়া সহায়ক বুলি কয়। তেতিয়া এইটোৰো সহায়, এইটো সহায়ক। সেইসকল জাতক আপোনাৰ কোৱা হয় এই জাতকসকল মহাভাগ্যৱান। এইকাৰণে কোৱা হয়, মইতো কৈছোঁৱে অকল এডাল থাকিলেতো বিয়া বাৰুৰ পিছত বা আনৰ সহায়ক, যদি দুডাল থাকি যায় তো এডাল এনেকৈ থাকি গ'ল ইয়াৰ পৰা, আৰু এডাল পৰা চন্দ্ৰস্থান থাকি গ'ল, সহায়ক ভাগ্যৰেখা চন্দ্ৰস্থান তেতিয়া সহায়ক ধৰা হয়। তেতিয়া কি হয়, সেই জাতকসকল যিকোনো কামতে হাত দিয়ে সেই জাতক সদায় সফল হয় আৰু খ্যাতি লাভ কৰে। গতিকে ভাগ্যৰেখাৰ এই ক্ষেত্ৰত আপোনালোকে চাব লগা হয় বিষয় বস্তুটো যে কোনবিলাক ভাগ্যৰেখা অতি সবল আৰু জীৱনত ভাগ্যোন্নতিৰ পিছত হৈ আছে, আপোনাৰ এইবিলাক পাব। আৰু গতিকে এনেকুৱা যদি ডবল থাকি যায় তেতিয়াতো ক'লোৱে য'তে হাত নিদিয়ে ত'তেই লাভ, আৰু সেইদৰে ধন সম্পত্তি অনুক্ৰমে বাঢ়ি গৈ থাকে। আন এটা বিষয়বস্তু আপোনালোকক জনাটো ভাল দেখা যায় কিছুমানৰ ক্ষেত্ৰত। কি দেখা যায় আপোনালোকক কৈ দিছোঁ, ভাগ্যৰেখাডাল ঠিক এইদৰে উঠি গ'ল, চাব এই শনি ক্ষেত্ৰত গুচি গ'ল, এই ভাগ্যৰেখাডাল শনি ক্ষেত্ৰত গুচি গ'ল, শনি ক্ষেত্ৰত গ'ল। কিন্তু যদি ইয়াৰ শাখা কেতিয়াবা দেখা যায়, ইয়াৰ শাখা আপোনাৰ যদি এনেকৈ হালি আহি যদি ইয়াত আহি যায় চাব, কিন্তু থাকে। কাৰণ যেতিয়া এনেকৈ ইয়াত আহি যায় তেতিয়াহ'লে সেই জাতকসকল সাধাৰণতে প্ৰথম অৱস্থাত বহু ক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব। এইটো নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰ হয়। এইখিনিক যেনেকৈ শুক্ৰৰ ক্ষেত্ৰ কোৱা হয়, এইখিনি জেগা শুক্ৰৰ ক্ষেত্ৰ কোৱা হয়। কিন্তু এইখিনি আঙুলি ওপৰৰ যিখিনি ছাইড, আমাৰ আঙুলিৰ এই জটোৰ ওপৰৰ যিখিনি ছাইড, সেইখিনিক কোৱা হয় নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰ। কিছুমান আপোনাৰ হস্তৰেখা কিতাপত ৰাহুৰ ক্ষেত্ৰ বুলি কোৱা আছে, ফলটো প্ৰায় একে, কাৰণ বাধাপ্ৰাপ্ত হয়। কিন্তু কথা হ'ল যিমানে বাধা নাহক কিয়, সকলো বাধা অতিক্ৰম কৰি হ'লেও জাতকে এটা সময়ত বিশেষ ভাগ্যোন্নতি কৰিব পাৰে।
জীৱনৰ এটা ভাল উন্নতি হয়। তেতিয়া আপোনাৰ হয়তো আপুনি ক'ব পাৰে বহুতে যে বহুত চেষ্টা কৰে, ভাগ্যৰেখাডাল আছে কিন্তু মোৰ ভাগ্য দেখোন নাই, কিয় কওঁ, বাৰে বাৰে বাধা পাই আছে, চাব যিকোনো সময়ত বাধা পাই আছে, কিন্তু আপোনাৰ এনে বেয়া নহয় অৱস্থা, কিন্তু আপুনি যিটো ভাবিছে সেইটো প্ৰাপ্তিৰ পৰা বাৰে বাৰে বঞ্চিত হৈছে। তেতিয়াহ'লে মনত ৰাখিব, এই ভাগ্যৰেখাডালৰ পৰা নিশ্চয় এই ৰেখা কোনোবা এডাল শাখা ৰেখা আহি আপোনাৰ এই নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰত সোমাই আছে। আৰু তেতিয়াহ'লে নিষ্ক্ৰিয় মংগলৰ ক্ষেত্ৰত থাকিলে এই জাতকে ভাগ্যৰ লগত প্ৰথম অৱস্থাত যুঁজ কৰিব লগা হয়, কিন্তু এটা সময়ত সফল হয়। আৰু সেই বিশেষ উন্নতিটো কেতিয়া হ'ব? মধ্য বয়সত, মানে কয় হাৰি হাৰি জিকি যায়। যিবিলাক হাৰি হাৰি জিকি যায় এইসকল জাতক জাতিকা যাৰ ভাগ্যৰেখাডালো আছে কিন্তু আপোনাৰ বাৰে বাৰে সময়ত বিপৰ্যয় আহিছে, বাৰে বাৰে বাধা সৃষ্টি কৰি আছে অলপৰ কাৰণে কিবা এটা বস্তু, কিন্তু সেইসকল জাতক জাতিকা কিন্তু মধ্য বয়সৰ লগে আপোনাৰ এই ৰেখাডাল আপোনাৰ এইখিনি নহয়, ইয়াৰ পৰা নামিব পাৰে, যে মই য'ত দিছোঁ তাৰ পৰা নহয়, ইয়াৰ ওপৰৰ পৰা আপোনাৰ এই মধ্যস্থান এই শিৰোৰেখা আৰু হৃদয়ৰেখাৰ মাজৰ পৰা আহি ইয়াত আহি যাব পাৰে, ইয়াৰ পৰা ঠিক এনেকুৱাকৈ নামি আহি যাব পাৰে, আপোনাৰ এনেকৈ নামি আহিব পাৰে, ক'ব নালাগে সেইটো। গতিকে তথাপিতো কোৱা আছে মধ্য বয়সত এই জাতকসকল কিন্তু ধন সম্পত্তি জৰিয়তে বহুত আগত গুচি যাব পাৰে। গতিকে আপোনালোকে আজি মই কিছু কথা ক'লোঁ ভাগ্যৰেখাৰ ওপৰত, শুভ ভাগ্যৰেখা বুলি কোৱা হয় এইবিলাকক। এইকেইটা ভাগ্যৰেখা, এই যিকেইটা ভাগ্যৰেখাৰ কথা ক'লোঁ মই ছয়ডাল ভাগ্যৰেখাৰ কথা কৈছোঁ বিশেষকৈ। তাৰ বাহিৰে বেলেগতো আছে, কিছুমানৰ আপোনাৰ দেখা যায় ভাগ্যৰেখা আপোনাৰ ইয়াৰ পৰাও এনেকৈ গুচি যাব পাৰে, কাৰোবাৰ শিৰোৰেখাৰ পৰা উঠে, বেলেগ বেলেগ সেইটো বিচাৰে। কিন্তু এতিয়া মই অকল আজি সফল ভাগ্যৰেখা, মানে সবল ভাগ্যৰেখা, যাক সফল বুলি নহয় সবল ভাগ্যৰেখা, যি ভাগ্যৰেখা থাকিলে জাতক এজনে জীৱনত সফলতা পাব, ভাগ্যোন্নতি হ'বই। এৰিছোঁ, বেছি দীঘল নকৰোঁ, চাই ল'ব আপোনালোকে, মিলাই চাব নিজে, সঁচাই কৈছোঁ নে হস্তৰেখাই সঁচাই কৈ দিছে নে মিছাই কৈছে, গম পাব। এৰিছোঁ, যিহক মই কৈছোঁ, যিসকলে হস্তৰেখাৰ ওপৰত কিছু জ্ঞান লাভ কৰিবৰ ইচ্ছা আছে, কমচে কম কেইদিনমান আপোনালোকে চাই লওক। মই হাতৰ ওপৰত ফুলি জ্যোতিষৰ দুই এটা কিবা ক'ব পাৰোঁ, কিন্তু হাতৰ ওপৰত বিশেষ এটা কেইটামান বিষয়বস্তু মই আলোচনা কৰিম। ধৰক এতিয়া কৰিলে ভাগ্যৰেখা, ধৰিছোঁ আয়ুস ৰেখাৰ কথা পাতিম, বা বিভিন্ন ধৰণৰ শিৰোৰেখাৰ কথা পাতিম, হৃদয় ৰেখাই কি কৈ আছে, আপোনাৰ বিবাহ ৰেখাই কি কৈ আছে, ঠিক নিৰ্দিষ্ট কিছুমান বিষয়বস্তু নিজে জনাটো দৰকাৰ। অকণমান চাই ল'লে, কেইদিনমান কৈ থাকোঁতে চাই ল'লে আপোনালোকে অট'মেটিক হাতৰ ৰেখাবিলাক যেতিয়া আয়ত্ব কৰিব পাৰিব, তেতিয়া তাৰ ফলাফলটো বহুত ক্ষেত্ৰত সকাহ হৈ যাব। মোক সুধি থাকে বহুতে হস্তৰেখাত ফটো মাৰি, এটা কথা কওঁ মই, যে এই যে আপোনালোকক মই সুধিয়াৰ এটা কথা কোৱাৰ পিছত আপোনালোকক বাৰে বাৰে কৈ থাকে, কোনে কাৰ কাৰণে ইমানখিনি পইচা থাকিব, সেইটো আপোনালোকে নিজৰ বিচাৰ্য বিষয়। যে মই ভিডিঅ' কৰিলোঁ বুলি মই আপোনাৰ হাতখন চাই চবখিনি কথা কৈ দিম, এটা কোৱাৰ পিছত আৰু এটা ক'ব লাগে, আৰু এটা ক'ব লাগে। আপোনালোকে চাব পাৰে যিসকল হস্তৰেখাবিদ আছে খুব ভাল, মাত্ৰ 3টা কথা ক'ব। আপুনি তাৰপিছত যিমান এটাটো শব্দ নকয়, আপোনাৰ 3টা বিষয়ে সোধাও 3টা কথাই ক'ব। দেখা যায় যে মানে গোটেই লাগে, ভাগ্যৰ পৰা, বিবাহৰ পৰা, আয়ুসৰ পৰা, গোটেই। সেইটো কথা নহয়, সেইটো কোনো মোৰ নহ'ব, সময়বিলাক অপচয় মোৰ বুলিও নহয়। সেইকাৰণে মই কৈছোঁ যে মই আপোনালোকে নিজে চাই ল'ব। মই আজিকালি হস্তৰেখা কৰিছিলোঁ এটা সময়ত, বহুত কৰিলে বিচাৰ চালোঁ বহুত, আজিকালি মই টান পাওঁ, খোলাখুলি কৈ দিছোঁ আপোনালোকে। মই কথাৰ উদ্দেশ্য এটা, আপোনালোকে শিকক, নিজে শিকক, নিজে চাওক। মই এনেকৈ শিকিছিলোঁ একদিন, এৰিছোঁ, বেয়া নাপাব আপোনালোকে।
মোৰ কথাবিলাক ক্লিয়াৰ কাট কৰি দিওঁ।